জুলি হেৰি শুনচোন হেৰি তোৰ মাহীয়ে আছে ভাইটিৰ ওচৰলৈ যাওঁ বুলি কৈছে আকৌ ময়ো তাকে ভাবিছোঁ ভাইটিৰ ওচৰলৈ বহুত দিন হৈ গ'ল যোৱাই নাই নহয় সি কেনেকৈ বা আছে তাকে মই চাই আহোঁগৈ মাহীৰ লগতে আজি যাম মানে আজি হয়তো ঘূৰি নাহিবও পাৰোঁ তাৰ ৰুমতে থাকি দিম তই পাৰিবি নাই বাৰু থাকিবলৈ অকলে পাৰিবিনে যদি নোৱাৰ তেতিয়া কাৰোবাক মাতি ল'বি আৰু লগৰ ভাইটি ওচৰলৈ যাব নি পাৰিম তুমি টেনশ্যন ল'ব নালাগে পিহুক মাতি ল'ম আকৌ তাইক মাতিলে মানে আহিব নহয় আমি দুইজনে ধুনীয়াকৈ থাকিব পাৰিম এৰাতি কথাহে অৱশ্যে ভাইটি ওচৰলৈ যোৱা হোৱাই নাই আকৌ আৰু তুমি এতিয়া মাহীৰ লগতে গৈ আহা অকলে যাবলৈও দিগদাৰ হৈ আছে এতিয়া সময় পাওঁতেই আৰু মাহীও যেতিয়া যাম বুলি কৈছে গৈ আহা একো নাই মই পাৰিম মই পিহুকে মাতি ল'ম আৰু পিহুক মাতি ল'লে ভালেই আছে বাৰু ঠিক আছে তেতিয়াহ'লে তই যেতিয়া নেকি পিহুক মাতি থাকিম বুলি কৈছে বা তাই নাহিলেও তই বেলেগ কোনোবা লগৰ আছে নহয় ওচৰত এই কাৰোবাক হ'লেও মাতি ল'বি বুজিলি অকলে সেইবুলি নাথাকিবি অকলে থাকিলে আকৌ মোৰে চিন্তা লাগি থাকিব বাৰু মই ৰেডি হওঁগৈ তেতিয়াহ'লে দেই মাহীকো কওঁগৈ সোনকালে ওলাই যাব লাগিব ঠিক আছে হ'ব দিয়া মা হেৰি আৰু ভাইটিৰ ওচৰলৈ কিবা লৈ যাব নেকি সি খাবৰ কাৰণে ৰ'বা মই ভৰাই মেলি দি দিওঁ আৰু সোনকালে কিবা বনাই দিব পাৰোঁ নেকি চাওঁ তোমালোকে ৰেডি হোৱা মানে আৰু অকণমান লাহে ধীৰে যাবা একো নাই মই তাৰ কাৰণে কিবা খাবলৈ বনাই দিওঁ ৰ'বা ইমান দিনৰ মূৰত যাবা কিবা এটা লৈ নগ'লে আকৌ ক'ব নহয় বায়ে মোলৈ দি নপঠিয়ালে বুলি সেইকাৰণে মই সোনকালে বনাই লওঁ ৰ'বা বাৰু জুলি আমি তেতিয়াহ'লে ওলাইছোঁ আৰু দেই তই থাকিবি ভালকৈ আৰু সেই পিহু সোনকালে ফোনটো কৰি ল'বি তাই এতিয়া কিবা কাম থাকিব আকৌ গধূলি আহিব নোৱাৰো বুলি ক'লে তই অকলে থাকিব লাগিব তেতিয়া আকৌ মোৰহে চিন্তাখন লাগিব ৰাতি হ'লেও ঘূৰি আহিব লাগিব তেতিয়া উপায় নাথাকিলে মানে সেইকাৰণে তই এতিয়াই সোনকালে ফোনটো কগে যা তাই আহিব পাৰে নে নোৱাৰে বা বেলেগ কোনোবা হ'লেও কোন আহিব পাৰে মাতি ল'বি কোনোবা আহিলে বুলি ক'লেহে আকৌ মই তাত থাকিম দেই তই যদি অকলে থাক তেতিয়াহ'লে সেই ৰাতিয়ে আৰু কিবা এটা ব্যৱস্থা কৰি আহি দিম আৰু মাহীয়ে মই বুজিলি নহয় বাইদেউ হ'ব আৰু তাই কিবা সৰু ছোৱালী নি বাৰু কচোন ঘৰলৈ বিয়া দি দিলে মানে সেই বিয়া দিয়া ঘৰত বোলে মানুহ চবেই ক'ৰবালৈ যাবলগীয়া হয় তাই এতিয়া অকলে নাথাকিব নি বাৰু এতিয়া ডাঙৰ হ'ল আৰু হ'বচোন আৰু তাই সেই কাৰোবাক মাতি ল'ম বুলি কৈছে এতিয়া মাতিব নহয় নহ'লে অকলে হ'লেও থাকিব আকৌ এদিনৰ কথাহে আৰু ইমান চিন্তা কৰিবলৈ ব'ল গৈ থাকোঁ সোনকালে জুলি থাক দেই এদিনৰ কাৰণে আৰু শান্তি পালি আৰু মাহী তুমিও যে আৰু কি কথাখন কৈ থাকা তুমি কিবা অশান্তি দি থাকা নি বাৰু কেতিয়াবাহে কাণ্ডবোৰ মানে মোৰ কামবোৰ গণ্ডগোল লগাই দিয়ে তেতিয়াহে মোক খোৱাওঁতে এনেই আৰু তোমাকনো কিয়নো বেয়া পাম কি যে কোৱা বাৰু হ'ব তোমালোক এতিয়া ইয়াতে মোক হেৰি কথা কৈ থাকিবা নে যাবা সোনকালে যোৱা আকৌ আৰু মা তুমি টেনশ্যন নাথাকিবা মই পিহুক আহিবলৈ ক'লে মানে তাই নহাকৈ নাথাকে বুজিলা তাই আহিবই তোমাক মই ফোন কৰি ক'ম বাৰু তাই অহাৰ লগে লগে এতিয়া যোৱা সোনকালে আৰু গৈ পাই ফোন কৰি দিবা দেই বাই বাই বাৰু হ'ব তেতিয়াহ'লে তই এতিয়া অকলে থাকো বুলিহে চিন্তা কৰিছোঁ আকৌ যিমান যি হ'লেও আৰু নিজৰ ছোৱালীজনী এতিয়া ঘৰখন গোটেই ঘৰখন অকলে এৰি থৈ যাবলৈ ভয়ো লাগে নহয় উপায়ো নাই এতিয়া ভাইটিৰ ওচৰলৈও যোৱা নাই বহুদিন এতিয়া গৈও আকৌ আহিবলৈ দিগদাৰ যে বাৰু হ'ব দে পিহু আহিলে মানে তই ফোন এটা কৰি দিবি লাগিলে ময়ো তাইক ফোন এটা কৰিব লাগিব পাৰিলেও মানে কিবা কাম থাকিলেও আজি থৈ পিনে আৰু কোনোমতে ইয়ালৈ আহি ৰাতিটো থাকি যাবলৈ ক'ব লাগিব হ'ব দে গৈ পাই ফোন কৰি দিম বাৰু যাওঁ দেই এতিয়া মা আৰু মাহী ভাইটিৰ ওচৰলৈ গৈছে আকৌ এই মাহীয়ে যাওঁ বুলি ক'লে তাতে মাও যোৱা নাছিলে বহুত দিন হৈ গ'ল যে সেইকাৰণে মাও গৈ আহি তাক চাই আহোঁ বুলি ক'লে আকৌ আজি থাকিব সেইটো কাৰণে তোক মাতিছোঁ তেতিয়াহ'লে গধূলি আহিবি ন বাৰু হ'ব দে হ'ব একো নাই কামবোৰ কৰি ল ঠিক আছে আজি জুলিহঁতৰ ঘৰত থাকিম যেতিয়া জুলিয়ে টেষ্টি খানা বনাই খুৱাব আৰু মাক আগতীয়াকৈ কৈ দিব লাগিব নহয় নহ'লে আকৌ মায়ে মোক পিছত যাবলৈ নিদিব লাগিলে এটা কাম কৰোঁ মই প্ৰথমতে নিজৰ কামখিনি কৰি লওঁ মাকো কথাটো কওঁ তাৰপিছত গধূলি মানে কি আৰু পিছবেলা মানে ওলাই যাব লাগিব তাতে গৈ চাহটো টিপ টাপকৈ খামগৈ আকৌ যদি আকৌ সেই কিবা কিবি বনাই থৈ দিয়ে নহয় আহি পালিহি আকৌ বোলে তই গধূলি অহা মানুহজনী এতিয়া দিনতে ওলালেহি যে কাম হ'ল নাই পিছে কি কাম আছে বুলি কৈছিলি কেলে মই সোনকালে অহাৰ কাৰণে বেয়া পাইছ নি তই বেয়া পালোঁ পা একো নাই আজি তই থাকিবলৈ মোক আলহী হিচাপে মাতিছ যেতিয়া মই সোনকালে আহিছোঁ আকৌ ভাবিলোঁ চাহটো পাই ইয়াতে একদম টিপ টপকৈ খাম তইতো ঢেৰ কিবা কিবি বনাই থৈ দিয় এইকেইদিন বাঢ়ি আহিছে বুলি তই ঢেৰ কিবা কিবি আছেই চাগে বনাই থোৱা হয় নাই সেইকাৰণে সোনকালে আহিছোঁ আকৌ এতিয়া চাহটো ৰেডি কৰিবি আৰু লাহেকৈ আৰু কাম হৈ গ'ল বেছি কাম নাছিলে নহয় সোনকালে হ'ল যে সেইকাৰণে গুচিয়ে আহিলোঁ আৰু ভালেই কৰিলি তেতিয়াহ'লে চাহটো বনাম বাৰু পিছে হেৰি নহয় ৰাতি কি খাম বুলি ভাবিছ মোৰ কিন্তু ইমান একো খাবলৈ মনেই যোৱা নাই আকৌ চাহ এতিয়া যদি টিপ টপকৈ খাওঁ ৰাতিলৈ একো খাবলৈ মন নাযাওঁ বেছি অভাৰ খাই দিলে আকৌ পেটটো গধুৰ লাগে যে কিবা লাগি থাকে তই কি খাবি ক তোৰ কাৰণে বনাই দিম মই তই নাখাৱ নেকি একো তই নাখালে মানে ময়ো নাখাওঁ দেই এনেতো মই ভাবিছিলোঁ আজি ৰাতি ভাতটো ইয়াত ধুনীয়াকৈ খাম বুলি ভাত নাখালেও মানে কিবা এটাতো মানে ভালকৈ খাম বুলি ভাবিছিলোঁ আৰু তই বনোৱা এতিয়া তই নাখালে আৰু অকলেনো মই কি খাম হ'ব দে চাহ খাম যে এতিয়া তেতিয়া হৈয়ে যাব আৰু নাখালেও হ'ব ইছৰাম অকলে খালেনো কি হয় বাৰু হ'ব দে তেতিয়াহ'লে ইমান একো নাখাওঁ ন এতিয়া চাহটো খাই ন তাৰপিছত ৰাতিকৈ এনেই অকণমান কিবা খাই দিম চাগে ন দুইজনী অলপ অলপ খাই দিম আকৌ তোক নোখোৱাকৈ থ'বলৈও বেয়া লাগে নহয় আজি থাকিবলৈ মাতিছোঁ হ'ব দে কিবা এটা বনাম আৰু দুইজনীয়ে অলপ অলপ খাই দিম
ৰ মই চাহ বনাই সেইটো কৰিলেও বেয়া নহয় ইমান একো নাখাওঁ এনেই চিম্পলকৈ কিবা এটা ৰেডি কৰিবি আৰু হৈ যাব বাৰু মই হেৰি ফ্ৰেছ হৈ লওঁ দেই তোৰে কিবা ড্ৰেছ এটা দিবি পিন্ধি ল'বলৈ মই একো লৈ অনা নাই মানে এদিনৰ কাৰণে আৰু কিনো আনিম তোৰ আছেই সেইকাৰণে নানিলোঁ আৰু মই মুখ হাত ধুই লওঁগৈ দেই তই বনাই আনগৈ যা চাহকাপ খাই যে বহুত মজা লাগিলে দেই কিমান দিনৰ মূৰত যে তোৰ হাতৰ চাহ খাইছোঁ এনেকৈ মাজে মাজে আহি থাকিব লাগিব তোৰ ঘৰলৈ তোৰ হাতৰ চাহ আৰু এইবোৰ যি দিলি খাবলৈ মজা কিন্তু দেই বিৰাট ভাল লাগিলে খাই এতিয়া অকণমান আৰাম কৰি ল'মগৈ ন আহিবি আকৌ অৱশ্যে আহিবলৈ ক'ত আৰু আমি দুইজনচোন বেছিভাগ ইফালে সিফালে ওলাই যোৱাই হয় তোৰ ঘৰলৈও মই ইমান যোৱা নহয় বা তয়ো অহা নহয় আকৌ সেইটো কাৰণে বাৰু চাহ খোৱা হ'ল যদি দে মই এইকেইটা ধুই লওঁগৈ তই ৰুমলৈ যা অকণমান এনেই বাগৰি ল'ব লাগিব গধূলিকৈ হ'ব কিবা এটা মই বনাম আৰু ঐ পিহু অলপ বেছিয়ে হেৰি অৰ্ডাৰ কৰি দিলোঁ নি বাৰু আমিতো চিম্পল কিবা এটা খাম বুলিহে কৈছিলোঁ আকৌ তই অৰ্ডাৰ কৰিব ক'লি কাৰণে মই অৰ্ডাৰ যেনিবা কৰিলোঁ কিন্তু ইমানবোৰ বস্তু যে এনেই অকণমান খাম বা ইমান ভোক নাই বুলি কওঁতে কওঁতেচোন বহুত বেছিয়ে হৈ গ'ল ইমান খাব পাৰিম জানো আমি মই যে খাব পাৰিম দে তই নোৱাৰিলে নাই মোৰ কাৰণে কিন্তু একো বেছি হোৱা নাই ইমান কম বস্তুৱেতো দিছোঁ অৰ্ডাৰ এইখিনি খালে মানে ধুনীয়া পেট ভৰি যাব আৰু তই নোৱাৰ যদি একো নাই মই খাম নহয় নষ্ট নহয় দে কি তই ইমানবোৰ খাব পাৰিবি বিহুটোৰ এইটো পেটেই হয়নে টেংকি হয় বাৰু কচোন দেখা নাই ইয়াত কিমানবোৰ খানা আছে আৰু তই কেতিয়া ইমানবোৰ খানা অৰ্ডাৰ কৰি দিলি সেইটো কচোন মইতো কিবা দুটামানহে অৰ্ডাৰ কৰি দিবলৈ কৈছিলোঁ যি ভাল লাগে তই ইমানবোৰ কৰিবি বুলি মই জনা নাছিলোঁ বিল পে' কৰাত আপত্তি নাই বাৰু কিন্তু নষ্ট হ'লে যে এনেই পইচা টানিত যাব সেইটোহে মোৰ টেনশ্যন হৈছে আৰু তই কি কৈছ গোটেইখিনি খাব পাৰিবি মই গেৰাণ্টি দি ক'ব পাৰোঁ ইমানবোৰ যে তয়ো খাব নোৱাৰ ধেমালি নেকি দুজনী মানুহৰ কাৰণে এইখিনি খানা অ' জুলি তই মিছাতে কেলৈ টেনশ্যন লৈছ মই কৈছোঁচোন খাব পাৰিম বুলি তই মোৰ কথা নাজানো নেকি মই কিমান খাব পাৰোঁ এইখিনিতো ধুনীয়াকৈ খাই একদম পেট ভৰি ধুনীয়াকৈ শুই থাকিব পাৰিম ৰাতিটো ভাল টোপনি আহিব নেখালেহে মোৰ টোপনি নাহিলে হয় তই অলপমান খাবি তাৰপিছত বাকীখিনি মই খাম আকৌ পাৰিম নহয় আৰু নষ্ট নহয় দে যদিও থাকি যায় তেতিয়া ফ্ৰিজত থৈ দিবি ৰাতিপুৱা আমি ব্ৰেকফাষ্ট কৰিব লাগিব নহয় যিখিনি থাকিব সেইখিনি ৰাতিপুৱা খাই ল'ম আকৌ এনেই মিছাতে টেনশ্যন ল'ব নালাগে দে আৰু এতিয়া কথা পাতিব নালাগে এইবোৰ চব গৰম হৈ আছে আৰু মিঠাইখিনি খা না লোভ লাগি গৈছে পাই আগে মিঠাইকে এটা খাই লওঁ নি নাই মিঠাই আগতীয়াকৈ খাই ল'লে আকৌ মই এইবোৰ খাবই নোৱাৰিম প্ৰথমতে এইখিনিকে খাম মিঠাইখিনি একেবাৰে লাষ্টত খাব লাগিব খা তয়ো এনেই মাথা মাৰি থাকিব নালাগে নষ্ট হ'ব বুলি একো নষ্ট নহয় দে বাৰু হ'ব তই যেতিয়া নেকি পাৰিম বুলি কৈছ হ'ব খাচোন বাৰু কিমান খাব পাৰ ময়ো চাওঁ আজি এইখিনিতো একেবাৰে 5-10জন মানুহে খাব পৰা খানা আমি অৰ্ডাৰ কৰি ল'লোঁ আমি নহয় অৱশ্যে তইহে কৰিলি ইমানবোৰ এতিয়া কিমান খাব পাৰ ময়ো আজি চাওঁচোন মইতো বাৰু এনেও ভোক নাছিলে তোৰ লগত অকণমান খাম বুলিহে কৈছিলোঁ সেইকাৰণে এনেই কিবা এটা অলপ খাই ল'ম আৰু ইমানকেইটা মই নোৱাৰোঁ দেই আৰু থাকি গ'লে উপায় নাই পেলাই দিবতো নোৱাৰি ফ্ৰিজতে থ'ব লাগিব আৰু ৰাতিপুৱা খাই দিম হ'ব খা ময়ো খাওঁ আৰু ঠিক আছে থৈ দিবি পেলাব নালাগে ময়ো সেইটোকে কৈছোঁ এতিয়া আৰু মোক কথা পাতি ডিষ্টাৰ্ব দি নাথাকিবি দে সোনকালে খাওঁ আৰু না ইমান টেষ্টি খানা অৰ্ডাৰ দিয়া হৈছে খা সোনকালে খা